প্ৰিয় দৰ্শক, মই সঞ্জীৱ। আপোনালোক সকলোকে সঞ্জীৱ মটিভেশ্যনৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। পুনৰ এটি নতুন ষ্টৰী লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। যদিহে হাতত অলপ সময় আছে তেনেহ'লে ভিডিঅ'টি শেষলৈকে শুনিব বুলি আশা ৰাখিলোঁ। আহকচোন এতিয়া ভিডিঅ'টিৰ মাজেৰে বুজিবলৈ চেষ্টা কৰোঁ। মোৰ পুত্ৰ কৰ্মসূত্ৰে চহৰত থাকে। মই গাঁৱতে বসবাস কৰোঁ আৰু মোৰ বয়স এতিয়া প্ৰায় 55 বছৰ। মোৰ নাম মনোজ। মোৰ পুত্ৰৰ 4 বছৰ আগতে বিয়া হৈ গৈছিল। এদিন মই ভাবিছিলোঁ যে মই তাক আৰু তাৰ পত্নীক চাবলৈ চহৰলৈ যাওঁ। যেতিয়া মই গৈ চহৰ পালোগৈ তেতিয়া মোৰ ল'ৰাটো ঘৰত নাছিল আৰু বোৱাৰী ঘৰত অকলে আছিল। যেতিয়াই মই ঘৰত উপস্থিত হ'লোগৈ তেতিয়া মোৰ বোৱাৰীয়ে মিচিকাই হাঁহি মাৰি ক'লে যে, দেউতা, ইমান দূৰৰ পৰা আপোনাৰ আজি আমালৈ কেনেকৈ মনত পৰিল? মই হাঁহি মাৰি উত্তৰ দিলোঁ, বোৱাৰী, তুমি জানাই যে মই কিমান দূৰত থাকোঁ। এতিয়া মোৰ বয়সো হৈ গৈছে আৰু অহা যোৱা কৰিবলৈ বহুত ভবা চিন্তা কৰিবলগীয়া হয়। কিন্তু তোমাক আৰু মোৰ ল'ৰাটোক চাবলৈ মোৰ বহুত মন গৈছিল, সেইকাৰণে মই আজি আহি গ'লোঁ। তেতিয়া বোৱাৰীয়ে ক'লে যে, ভালেই কৰিলে দেউতা, এতিয়া যেতিয়া আপুনি আহিয়েই গ'ল সেয়েহে কেইদিনমান আমাৰ ইয়াতে থাকক। 2-3 দিনৰ পিছতে উভতি যোৱাৰ কথাটো কেতিয়াও চিন্তা নকৰিব। মই তেওঁৰ কথাত মান্তি হৈ ক'লোঁ যে, বোৱাৰী, এতিয়া মই 2-3 মাহ ইয়াতে থকাৰ বাবে চিন্তা কৰি আহিছোঁ। মোৰ মুখৰ পৰা এনেকুৱা কথা শুনি বোৱাৰীয়ে তেতিয়া হাঁহিবলৈ ধৰিলে আৰু ক'লে যে, দেউতা, আপোনাক আগতকৈ বহুত স্বাস্থ্যৱান যেন লাগিবলৈ ধৰিছে। এনেকুৱা লাগিছে গাঁৱৰ খানা চাগে বহুত ভাল হয়। ময়ো মিচিকিয়াই ক'লোঁ, বোৱাৰী, গাঁৱৰ খানা আৰু কাম কাজৰ প্ৰভাৱ এয়া। এতিয়া এয়া কোৱা, মোৰ ল'ৰা ক'ত আছে? মই তাক এতিয়া বহুদিনৰ পৰা দেখাই নাই, সি এতিয়া কলৈ গৈছে? এতিয়া মোৰ কথা শুনাৰ লগে লগে বোৱাৰীৰ মুখখন ক'লা পৰি গ'ল। সেয়া দেখি লগে লগে মই ক'লোঁ যে, কি হ'ল বোৱাৰী, তুমি কিয় এনেকুৱা কৰি আছা? যেতিয়া মই বোৱাৰীক মোৰ পুত্ৰৰ কথাটো সুধিলোঁ তেতিয়া তেওঁ কিছু সময়ৰ কাৰণে মনে মনে থাকিল। তাৰপিছত তেওঁ ক'লে যে, দেউতা, মইনো আপোনাক কি ক'ম? কিছু দিনৰ আগতে আমাৰ মাজত কাজিয়াৰ সৃষ্টি হৈছিল আৰু তেওঁ খঙতে ঘৰ এৰি এতিয়া গুচি গ'ল। কথাষাৰ শুনাৰ লগে লগে মই আচৰিত হৈ পৰিলোঁ। মই ক'লোঁ, তুমি এয়া কি কৈ আছা বোৱাৰী? মোৰ ল'ৰা ঘৰ এৰি গুচি গ'ল, এয়া কেনেকৈ সম্ভৱ হ'বলৈ পাৰে? বোৱাৰীয়ে দুখ মনেৰে ক'লে যে, দেউতা, আপুনি আপোনাৰ ল'ৰাটোক একেবাৰে চিনি নাপায়। তেওঁ মোক ভালেই নাপায়। আমাৰ বিয়া হোৱা এতিয়া প্ৰায় 4 বছৰ হৈ গ'ল, কিন্তু তেওঁ মোক আজিলৈকে কোনো দিনেই সুখত ৰাখি পোৱা নাই। তেওঁ সদায় নিজৰ কামক লৈ ব্যস্ত থাকে আৰু মোৰ ভাৱনাক বুজিবলৈ কেতিয়াও চেষ্টা কৰা নাছিল। এতিয়া আপুনিয়েই কওকচোন, কি মোৰ স্বামীৰ পৰা এই মৰম আৰু সুখ পোৱাৰ অধিকাৰ নাই নেকি? মোৰো ইচ্ছা থাকে, মোৰো মন থাকে, তেওঁৰ অলপ মোক সময়ো লাগে। এতিয়া বোৱাৰীৰ মুখৰ পৰা এনেকুৱা কথা শুনি মই গভীৰ চিন্তাত পৰিলোঁ। মই ক'লোঁ, কিন্তু বোৱাৰী, তুমি মোক এয়া আগতে কিয় কোৱা নাছিলা? যদি তোমাৰ কিবা সমস্যা আছিল তেনেহ'লে তুমি মোক ক'বলৈ কিয় দেৰি কৰিলা? বোৱাৰীয়ে দুখ মনেৰে ক'লে, দেউতা, মই বিচৰা নাছিলোঁ যে মোৰ বাবে কোনোবাই দুখ পোৱাটো। মই ভাবিছিলোঁ সময়ৰ লগত সকলো ঠিক হৈ যাব। কিন্তু এতিয়া দেখিছোঁ পৰিস্থিতিটো আৰুৱেই বেছি বেয়া হৈ গ'ল। মই বোৱাৰীক সান্তনা দি ক'লোঁ, ঠিক আছে, এতিয়া তুমি একেবাৰে চিন্তা নকৰিবা। মই আগতে মোৰ ল'ৰাৰ খবৰটো উলিয়াই লওঁ, তাক বিচাৰি ইয়ালৈ লৈ আহিম। তেতিয়া বোৱাৰীয়ে ক'লে যে, দেউতা, তেওঁৰ লগৰ অফিচৰ এজন বন্ধুৱে ফোন কৰিছিল। তেওঁ কৈছে যে আপোনাৰ ল'ৰা বৰ্তমান তেওঁৰ লগতে আছে বুলি। হয়তো তেওঁ অলপ খঙত আছে আৰু তেওঁ অলপ সময় ল'বলৈ বিচাৰিছে। মই তেওঁৰ কথা শুনিলোঁ আৰু বুজালোঁ, বোৱাৰী, তুমি চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই। মই তাৰ লগত কথা পাতিম আৰু সকলো ঠিক কৰি দিম। তেতিয়া বোৱাৰীয়ে কথা সলাই ক'লে, দেউতা, সেইবিলাক কথা এতিয়া বাদ দিয়ক। আপুনি এতিয়া কওক যে ইয়ালৈ আহি আপোনাৰ কেনেকুৱা লাগিছে? মই মিচিকাই হাঁহি এটা মাৰি ক'লোঁ যে, বোৱাৰী, ইয়ালৈ আহিতো ভালেই লাগিছে, কিন্তু তোমাৰ কথা শুনি মোৰ মনটো এতিয়া বহুত গধুৰ গধুৰ লাগিবলৈ ধৰিছে। তাৰ পিছতো তোমাক দেখি এতিয়া মোৰ ভাল লাগিছে। তোমাক আজি মই বহুত ধুনীয়া দেখিছোঁ। সেয়া শুনি বোৱাৰীয়ে অলপ লাজ কৰি ক'লে যে, তেনেহ'লে কি আগতে মই ধুনীয়া নাছিলোঁ নেকি? মই হাঁহি মাৰি ক'লোঁ যে, আগতেও তুমি ধুনীয়া আছিলা, কিন্তু এতিয়া তোমাক আগতকৈ আৰু বেছি ধুনীয়া লাগিছে। হয়তো এয়া মোৰ বয়সৰ প্ৰভাৱ যে মই বস্তুবিলাক গভীৰভাৱে অনুভৱ কৰিবলৈ ধৰিছোঁ। মোৰ বোৱাৰীৰ স্বভাৱ বৰ খোলা ধৰণৰ আছিল আৰু তেওঁ বহুত ধেমেলীয়া আছিল। মই যি কথা কৈছিলোঁ সেয়া তেওঁ সহজভাৱে লৈছিল। না তেওঁ মোৰ কথাত কিবা বেয়া পাইছিল, না মোৰ কথাত কিবা লাজ অনুভৱ কৰিছিল। তেওঁ সদায় সহজভাৱে হাঁহি হাঁহি কথা পাতিছিল। অলপ সময়ৰ পিছত বোৱাৰীয়ে মিচিকাই হাঁহি ক'লে, দেউতা, এটা কথা সোধোনে? তেতিয়া মই ক'লোঁ যে, সোধা বোৱাৰী, কি সুধিবলৈ আছে তোমাৰ? তেওঁ তেতিয়া ক'লে যে, শাহুমা যোৱাৰ পিছত কি কেতিয়াবা আপুনি কাৰোবাৰ লগত আনন্দ লৈছেনে? তেওঁৰ প্ৰশ্ন শুনি মই কিছু মুহূৰ্তৰ কাৰণে একেবাৰে মৌন হৈ পৰিছিলোঁ।
তুমি জানাই যে মই কম বয়সীয়া ছোৱালীৰ প্ৰতি কোনো ৰুচি নাৰাখোঁ। মোৰতো তোমাৰ দৰে বয়সৰ মহিলাকহে পচন্দ হয়। মোৰ উত্তৰত তেওঁ অলপ থতমত খালে আৰু অলপ দুষ্ট সুৰত ক'লে, মই গম পাওঁ, হয়তো এই কাৰণেই আপুনি মোৰ পিছে পিছে ঘূৰি ফুৰে। মই তেতিয়া মিচিকাই ক'লোঁ যে মই তোমাৰ পৰা যিমান দূৰত থাকিলেও মোৰ মনটোৱে সদায় তোমাৰ কথাকে ভাবে। তোমাৰ চিন্তা, তোমাৰ সুখ আৰু তোমাৰ কথা বতৰাবিলাক সকলো মোৰ মনতে থাকে। মোৰ কথা শুনি বোৱাৰীয়ে প্ৰথমবাৰৰ বাবে অলপ লাজ অনুভৱ কৰিলে। তেওঁ মিচিকাই হাঁহি একো নোকোৱাকৈ তাৰ পৰা আঁতৰি গুচি গ'ল। এদিন মই মোৰ বোৱাৰীৰ কোঠালৈ গ'লোঁ। মই যেতিয়া ভিতৰলৈ গ'লোঁ তেতিয়া মই দেখিলোঁ যে তেওঁ নিজৰ লেপটপত কিবা এটা চাই আছিল। তেওঁ ইমান মনোযোগেৰে চাই আছিল যে মই কোঠাটোৰ ভিতৰত সোমোৱাৰ কথাটো অনুভৱ কৰিবলৈ নোৱাৰিলে। মই সহজভাৱেই ক'লোঁ, বোৱাৰী, তুমি কি চাই আছা? মোৰ মাতষাৰ শুনাৰ লগে লগে তেওঁ থতমত খাই উঠিলে আৰু লগে লগে লেপটপৰ স্ক্ৰীণটো বন্ধ কৰি দিলে আৰু মোৰ ফালে চাবলৈ ধৰিছিল। তেওঁৰ চাৱনিত এক সাধাৰণ কুণ্ঠাবোধ আছিল, কিন্তু তেওঁ একো নক'লে। মই আকৌ সুধিলোঁ, কি হ'ল বোৱাৰী, তুমি ইমান মনোযোগেৰে কি চাই আছিলা? কিন্তু তেওঁ এই প্ৰশ্নটো আওকাণ কৰিলে আৰু জানি বুজি কথাটো সলনি কৰিবলৈ চেষ্টা কৰিলে। বোৱাৰীয়ে তেতিয়া ক'লে যে দেউতা, আপুনি ইয়ালৈ কিয় আহিছে? যদিহে কিবা লাগিছিল তেতিয়াহ'লে মোক মাতিলেই হ'লহেঁতেন। মই হাঁহি মাৰি ক'লোঁ, বোৱাৰী, সঁচা ক'বলৈ গ'লে মোৰ বহুত ভোক লাগিছে, প্লিজ খাবলৈ কিবা এটা দিয়ানে? তেওঁ তৎক্ষণাত থিয় হৈ গ'ল আৰু ক'লে যে ঠিক আছে, আপুনি বহক, মই আপোনালৈ কিবা এটা বনাই লৈ আহোঁ। তাৰপিছত তেওঁ তৎক্ষণাত কোঠাটোৰ পৰা বাহিৰলৈ ওলাই গুচি গ'ল। মোৰ এতিয়া এনেকুৱা লাগিল যেন তেওঁ কিবা এটা লুকুৱাবলৈ চেষ্টা কৰি আছিল। তেওঁৰ ব্যৱহাৰত অলপ চঞ্চলতা আছিল, যিটো মই সম্পূৰ্ণ স্পষ্টকৈ দেখা পাইছিলোঁ। যেতিয়া বোৱাৰী কোঠাৰ পৰা বাহিৰলৈ গ'ল তেতিয়া মোৰ কৌতূহল বাঢ়িবলৈ ধৰিছিল। মই ভাবিলোঁ যে এনেকুৱানো কি চাই আছিল বোৱাৰীয়ে, যি ইমান গম্ভীৰভাৱে চাই আছিল, আৰু মই অহাৰ লগে লগে তেওঁ লেপটপৰ স্ক্ৰীণটো বন্ধ কৰি দিছিল। মোৰ নিজকে নিয়ন্ত্ৰণ কৰাটো কঠিন যেন লাগিবলৈ ধৰিছিল। মই লাহেকৈ বোৱাৰীৰ লেপটপটো অন কৰিলোঁ। যেতিয়া স্ক্ৰীণ অন হ'ল মই আচৰিত হৈ পৰিছিলোঁ। যি মই স্ক্ৰীণত দেখিলোঁ সেয়া দেখি মোৰ মন একেবাৰে বিচলিত হৈ পৰিল। এনেকুৱা কিবা এটা যে হ'ব মই কেতিয়াও ভাবিবই পৰা নাছিলোঁ। এতিয়া মোৰ চকুৰ সন্মুখত যিটো দৃশ্য আছিল সেয়াই মোৰ মনত নানা ধৰণৰ প্ৰশ্ন উদয় হৈছিল। এতিয়া মই বুজিবলৈ পাৰিছিলোঁ যে বোৱাৰী ইমান কিয় চঞ্চল হৈ থাকে আৰু তেওঁ তৎক্ষণাত কিয় লেপটপটো বন্ধ কৰি দিলে। সেয়া ভাবি মই দুমোজাত পৰিলোঁ যে এই বিষয়ে মই তেওঁৰ লগত কথা পতাটো ঠিক হ'বনে নহয়। সেইটো সময়তে মই বোৱাৰীৰ খোজৰ শব্দ শুনিবলৈ পালোঁ। তেওঁ তেতিয়া কোঠাটোলৈ আহি আছিল। মই উধাটো খাই লগে লগে লেপটপ বন্ধ কৰি দিলোঁ আৰু সেয়া আগৰ ঠাইত ৰাখি দিলোঁ, যেন মই একো দেখাই নাছিলোঁ। বোৱাৰীয়ে কোঠাটোলৈ আহিলে আৰু মিচিকাই হাঁহি ক'লে যে দেউতা, মই আপোনালৈ খানা বনালোঁ। আপুনি ভোকত আছিলে, সেইকাৰণে মই তৎক্ষণাত কিবা এটা বনাই দিলোঁ। বলক এতিয়া খানা খাই লওক। বোৱাৰীৰ কথা শুনি মই অলপ অসহজ হৈ পৰিছিলোঁ। মোৰ মনলৈ কথাটো আহিছিল যে মই তেওঁৰ লগত সেই বিষয়ে কথা পাতোঁ। মই ভাবিছিলোঁ যে যদি মই বোৱাৰীক সোধোঁ যে কি তেওঁ মোৰ লগত তেওঁৰ মনৰ কথা পাতিবলৈ বিচাৰিব, আৰু যদি কিবা সমস্যা হৈ আছে তেনেহ'লে মই সেয়া সমাধান কৰিবলৈ পাৰিম নে নোৱাৰিম, আৰু যদিহে মোৰ কথাটো শুনি তেওঁ খং কৰে তেতিয়া মই কি কৰিম। সেয়া ভাবি মই মনে মনে থকাটোৱে ভাল হ'ব বুলি ভাবিলোঁ। মই বুজি পাই গ'লোঁ যে এই বিষয়টো সংবেদনশীল আৰু এয়া তেওঁৰ ইচ্ছাৰ অবিহনে কিবা এটা কৰাটো ঠিক কথা যেন নহ'ব। মই তেওঁক সেই বিষয়ে কিবা এটা সোধা কথাটো মনৰ পৰা এতিয়া উলিয়াই পেলালোঁ আৰু তেওঁৰ লগত খাবলৈ গুচি গ'লোঁ। এদিন নিশা যেতিয়া সকলো নীৰৱ হৈ আছিল তেতিয়া মই বোৱাৰীৰ কোঠাৰ পৰা মৃদু শব্দ কিছুমান শুনিবলৈ পালোঁ। এনেকুৱা লাগি আছিল যেন তাই কাৰোবাৰ লগত কথা পাতি আছে। শব্দবিলাক স্পষ্ট নাছিল, কিন্তু কথাৰ সুৰৰ পৰা মোৰ এনেকুৱা লাগিল যিয়ে মোৰ মনটো অশান্ত কৰি তুলিছিল। প্ৰথমতে মই সেয়া আওকাণ কৰিবলৈ চেষ্টা কৰিলোঁ, কিন্তু সময়ৰ লগে লগে মোৰ মনত উৎকণ্ঠা বাঢ়িবলৈ ধৰিছিল। মই এতিয়া ভাবিবলৈ ধৰিলোঁ যে ইমান নিশা বোৱাৰীয়েনো কাৰ লগত কথা পাতি আছে। কিছু সময়লৈকে মই নিজকে ৰখাবলৈ চেষ্টা কৰিলোঁ, কিন্তু তাৰপিছত মই ৰখি থাকিবলৈ আৰু নোৱাৰিলোঁ। মই লাহে লাহে বোৱাৰীৰ কোঠাৰ ফালে আগবাঢ়িবলৈ ধৰিলোঁ। সেইটো সময়ত দৰজাখন অলপ খোল খাই আছিল, আৰু এনেকৈয়ে একো শব্দ নোহোৱাকৈ মই ভিতৰলৈ জুমি চাবলৈ চেষ্টা কৰিলোঁ। বোৱাৰীয়ে ফোনত কাৰোবাৰ লগত কথা পাতি আছিল। তেওঁ একেবাৰে মৃদু স্বৰত কথা পাতি আছিল, কিন্তু কথা বতৰাৰ কিছুমান শব্দ মোৰ কাণত পৰিল। তুমি ইয়াৰ বাবে মোৰ ঘৰলৈ আহিবই লাগিব আৰু গোটেই নিশা মোৰ লগত থাকিব লাগিব। বোৱাৰীৰ সেই শব্দ শুনি মই একেবাৰে অবাক হৈ পৰিলোঁ। মোৰ চকু কপালত উঠিল আৰু মোৰ মনত নানা ধৰণৰ প্ৰশ্ন জাগ্ৰত হ'বলৈ ধৰিলে। মোৰ বিশ্বাসেই হোৱা নাছিল যে মোৰ বোৱাৰীয়ে এনেকৈ কথা পাতি আছে। মই নিজকে ক'লোঁ, এয়া মই কি শুনি আছোঁ? কি এইজনীয়ে মোৰ সেই বোৱাৰীজনী নে, যাক মই ইমান দিনে সহজ সৰল আৰু খুৰা মনোভাৱৰ বুলি ভাবি আছিলোঁ? তাই এতিয়া কাৰ লগত কথা পাতি আছে?
তাৰ পিছত মই লক্ষ্য কৰিছিলোঁ যে তাই ফোনটো কাটি দিয়াৰ পিছত কোঠাটোৰ ভিতৰতে ইফালে সিফালে ঘূৰি ফুৰিবলৈ ধৰিলে। এনেকুৱা লাগিলে যেন তাই কিবাৰ প্ৰস্তুতি চলাই আছে। তাই আচৰণে মোৰ মনত আৰু বেছি সন্দেহ জাগ্ৰত কৰিবলৈ ধৰিলে। মই এতিয়া তাত বেছি সময় থাকিবলৈ নোৱাৰিলোঁ। মই ভাবিলোঁ যে যদি তাই মোক দেখে তেনেহ'লে তাই ভুল বুজিব। সেইকাৰণে মই লাহে লাহে নিজৰ কোঠালৈ উভতি আহিলোঁ। বিচনাত পৰাৰ লগে লগে মোৰ বোৱাৰীৰ কথা আৰু তাইৰ আচৰণ মোৰ মনত ঘূৰিবলৈ ধৰিলে। মই আকৌ সেই একে কথাই ভাবিবলৈ ধৰিলোঁ যে আচলতে তাই কাৰ লগত কথা পাতি আছিল। কি তাই সঁচাকৈ কাৰোবাক ঘৰলৈ মাতি আছে নেকি? আৰু যদি সঁচাকৈ এনেকুৱাই হয় তেনেহ'লে কি হ'ব? সেই নিশা মই শুবলৈ বহুত চেষ্টা কৰিলোঁ, কিন্তু মোৰ মনৰ অস্থিৰতাই মোক আৰু শুবলৈ নিদিলে। বোৱাৰীৰ কথা আৰু তাইৰ ব্যৱহাৰ মোৰ একেবাৰে বিশ্বাস হোৱা নাছিল। মোৰ মনত একেৰাহে প্ৰশ্ন জাগিবলৈ ধৰিলে, আৰু মই এয়াই ভাবি আছিলোঁ যে এইটো স্থিতিত মই কি কৰা উচিত হ'ব। ৰাতিপুৱা যেতিয়া মই মোৰ কোঠাৰ পৰা বাহিৰলৈ ওলাই আহিলোঁ, তেতিয়া মই দেখিলোঁ যে বোৱাৰীয়ে গা ধুই কোঠাৰ পৰা বাহিৰলৈ আহি আছে। তাইৰ তিতা চুলিখিনি টাৱেলেৰে মেৰিয়াই থোৱা আছিল, আৰু তাইৰ চুলি শুকোৱাত একেবাৰে ব্যস্ত হৈ পৰিছিল। তাইৰ সৰলতা আৰু সতেজতা দেখি মোৰ বহুত ভাল লাগিল। কিন্তু মই নিজকে নিয়ন্ত্ৰণ কৰি ক'লোঁ যে বোৱাৰী, মোক নাস্তা দিয়া। মোৰ এতিয়া বহুত ভোক লাগিছে। তাই মিচিকাই পাকঘৰলৈ গ'ল আৰু অলপ সময়ৰ পিছতে মোৰ বাবে নাস্তা লৈ আহিল। যেতিয়া তাই মোৰ ওচৰলৈ নাস্তা দিবলৈ আহিল, তেতিয়া হঠাতে তাইৰ ভৰিখন পিছলি গ'ল। তাই নিজকে নিয়ন্ত্ৰণ কৰিবলৈ নোৱাৰিলে আৰু তাই মজিয়াতে পৰি গ'ল। পৰাৰ লগে লগে তাই বহুত দুখ পাই কেঁকাবলৈ ধৰিছিল। এতিয়া মই একেবাৰে ভয় খাই গ'লোঁ আৰু লগে লগে তাইক উঠাবলৈ চেষ্টা কৰিলোঁ। মই তাইৰ দুয়োখন হাতত ভালকৈ ধৰি ল'লোঁ আৰু তাইক উঠাবলৈ বহু চেষ্টা কৰিলোঁ। যেতিয়া মই তাইৰ হাত স্পৰ্শ কৰিছিলোঁ, তেতিয়া মোৰ এটা বেলেগ অনুভৱ হ'ল, যি মই শব্দৰে প্ৰকাশ কৰাটো কঠিন হৈ পৰিছিল। সেইটো সময়ত মই তাইৰ চকুলৈ চালোঁ। তাইৰ চকুত সাধাৰণ এটা কষ্ট আছিল, কিন্তু তাত কিবা এটা এনেকুৱাও আছিল যি মই বুজিবলৈ পৰা নাছিলোঁ। মই তাইক উঠোৱাৰ বাহনা কৰি তাইৰ হাত দুখন কিছু দেৰি ধৰি থাকিলোঁ। হয়তো মই এয়াই জানিবলৈ বিচাৰিছিলোঁ যে তাই এনেকুৱা এটা স্থিতিত কেনেকুৱা অনুভৱ কৰিবলৈ বিচাৰিছে। বোৱাৰীয়ে মোৰ ফালে চালে, কিন্তু তাই একো নক'লে। মই এতিয়া লক্ষ্য কৰিছিলোঁ তাইৰ চাৱনিত না কিবা বিৰোধ আছিল না কিবা অনুভৱ। মই ভাবিলোঁ যে হয়তো তাই এই পলটো অনুভৱ কৰি আছে। অলপ সময়ৰ পিছত মই তাইক উঠাত সহায় কৰিলোঁ। তাই কোনোমতে থিয় হ'ল আৰু নিজৰ কাপোৰ ঠিক কৰিবলৈ ধৰিলে। মই সুধিলোঁ, বোৱাৰী, তুমি ঠিকেই আছানে? ক'ৰবাত বেছিকৈ দুখ পালা নেকি? তাই লগে লগে মিচিকাই হাঁহি ক'লে যে মই ঠিকেই আছোঁ দেউতা, মাত্ৰ অলপমান পিছলিহে গৈছিলোঁ। আপুনি অলপ বহক, মই বেলেগ নাস্তা লৈ আহোঁ। তাৰপিছত তাই আকৌ পাকঘৰৰ ফালে গুচি গ'ল আৰু মই শলঘৰতে বহি থাকিলোঁ। তেতিয়া মই দেখিলোঁ যে তাই পাকঘৰৰ পৰা মোৰ ফালে বেকাকৈ চাই হাঁহি আছিল। এতিয়া মোৰো বোৱাৰীৰ প্ৰতি সেইবিলাক বিচাৰ আহিবলৈ ধৰিছিল। কিন্তু তাৰপিছতে মই ভাবিলোঁ যে আমাৰ মাজত যি সম্পৰ্ক আছে সেয়া মই কেতিয়াও বদনাম হ'বলৈ নিদিওঁ। তাৰপিছত মই সেই ঘটনাটোক তাতেই পাহৰি গ'লোঁ। নাস্তা কৰাৰ পিছত মই মোৰ কোঠালৈ গুচি আহিলোঁ। মই মোৰ কোঠাত জিৰণি লৈ আছিলোঁ আৰু গভীৰ টোপনিত আছিলোঁ। তেতিয়াই মোৰ হঠাতে এনেকুৱা এটা অনুভৱ হ'ল যেন কোনোবাই মোৰ মূৰত হাত বুলাই আছে, যাৰ ফলত লগে লগে মই টোপনিৰ পৰা সাৰ পাই গ'লোঁ। মই লগে লগে চকু মেলিলোঁ আৰু চাৰিওফালে চাবলৈ ধৰিলোঁ। মোৰ সন্মুখত বোৱাৰী বহি আছিল। তাই শান্ত আৰু মৰম ভৰা চাৱনিৰে মোৰ ফালে চাই আছিল। তাইৰ হাতখন এতিয়াও মোৰ মূৰতে আছিল। মই অলপ আচৰিত হোৱাৰ দৰে হৈ সুধিলোঁ যে বোৱাৰী, তুমি এইটো সময়ত ইয়াত কি কৰি আছা? তাই মিচিকাই হাঁহি ক'লে যে দেউতা, আপুনি আচৰিত কিয় হৈছে? মইতো হয়। চিন্তা আপুনি একেবাৰে নকৰিব। মাত্ৰ আপোনাৰ মূৰত হাত ফুৰাই ফুৰাই মই ইয়াতে বহিলোঁ। এতিয়া মই তাইৰ কথাবিলাক বুজিও পোৱা নাছিলোঁ, আৰু তাই যিটো ব্যৱহাৰ কৰিছিল সেইবিলাক মই বুজিব পৰা নাছিলোঁ। মোৰ তাইৰ আচৰণত এতিয়া সন্দেহ হ'বলৈ ধৰিছিল, কিন্তু সেইটো সময়তো এতিয়া মই একো কোৱা নাছিলোঁ। তেতিয়াই বোৱাৰীয়ে গম্ভীৰভাৱে মোক সুধিলে যে দেউতা, আপুনি মোৰ বিষয়ে কি ভাবে? মই তাইৰ কথা শুনি অসংযত হৈ পৰিছিলোঁ। মই উত্তৰ দিলোঁ, মই বুজি পোৱা নাই যে তুমি কি ক'বলৈ বিচাৰিছা। বোৱাৰীয়ে তেতিয়া সাধাৰণভাৱে মিচিকিয়াই ক'লে যে মই যি ক'বলৈ বিচাৰিছোঁ সেয়া চাগে আপুনি আগতেই বুজি পাইছে। মোৰ অন্তৰৰ কথাবিলাক চাগে আপুনি বুজি পাই গৈছে। মই মাত্ৰ এয়াই জানিবলৈ বিচাৰিছোঁ যে মোক দেখি আপোনাৰ মনত কেনেকুৱা ভাৱনা জাগে। তেতিয়া মই ক'লোঁ, বোৱাৰী, যদি মই তোমাক সঁচা কথা কওঁ তেতিয়া তুমি বেয়া নোপোৱাতো? তেতিয়া বোৱাৰীয়ে ক'লে যে নাই নাই, কওক, মই একো বেয়া নাপাওঁ। তেতিয়া মই ক'লোঁ যে বোৱাৰী, মই তোমাক বহুত পচন্দ কৰোঁ আৰু বহুদিনৰ পৰাই মই তোমাৰ কথাকে ভাবি আছিলোঁ। তেতিয়া বোৱাৰীয়ে সুধিলে যে তেনেহ'লে আপুনি এতিয়ালৈকে কিহৰ অপেক্ষা কৰি আছে? মই ক'লোঁ, আমাৰ এটা পবিত্ৰ সম্পৰ্ক আছে শহুৰ আৰু বোৱাৰীৰ, আৰু মই নিবিচাৰোঁ যে এয়া বদনাম হোৱাটো। মোৰ কথা শুনি বোৱাৰীয়ে হাঁহিবলৈ ধৰিলে আৰু লগতে ক'লে যে শহুৰ দেউতা, এতিয়া আপুনিয়েই মোক সুখ দিবলৈ পাৰে।
তেতিয়া মই ক'লোঁ যে বোৱাৰী এয়াই সঠিক সময়। তাৰপিছত মই বোৱাৰীক সাৱটি ধৰিলোঁ আৰু ক'লোঁ যে এতিয়া আৰু ধৈৰ্য ধৰি থাকিবলৈ নোৱাৰোঁ, ব'লা আনন্দ লওঁ। আৰু তাৰপিছত আমি সেই নিশা ৩-৪বাৰ আনন্দ ল'লোঁ। সেইদিনা যেতিয়া তুমি তোমাৰ কোঠাটোত লেপটপটো লৈ বহি আছিলা আৰু এনেকৈ যেতিয়া তুমি নাস্তা বনাবলৈ পাকঘৰলৈ গুচি গৈছিলা, তেতিয়া মই তোমাৰ লেপটপত যি দেখিছিলোঁ তাৰ পৰা মই এয়াই বুজিছিলোঁ যে যি সুখ তোমাক লাগে সেয়া মই তোমাক দিবলৈ পাৰোঁ। সেইকাৰণে আজি মই এই সুযোগৰ লাভ উঠাই তোমাক সুখী কৰিলোঁ। তাৰপিছত বোৱাৰীয়ে ক'লে যে শহুৰ দেউতা, যেতিয়া মোক আপোনাৰ ল'ৰাটোৱে এৰি থৈ গুচি গৈছিল, সেইখিনি সময়ত মই বহুত আৰ্থিক সমস্যাৰ মুখামুখি হ'বলগীয়া হৈছিলোঁ। মই তেতিয়া ক'লোঁ যে কিন্তু বোৱাৰী, তুমি সেইটো সময়ত কৈছিলা যে মোৰ ল'ৰাই খঙতে ক'ৰবালৈ গুচি গৈছে। বোৱাৰীয়ে ক'লে যে মই আপোনাক মিছা কৈছিলোঁ। মই ভাবিছিলোঁ যে আপুনি ইমান দিনৰ মূৰত আহিছে আৰু আহি আকৌ চিন্তাত পৰি যাব। সেইবাবে তেতিয়া মোৰ কথাটো ক'বলৈ ভাল লগা নাছিল। বোৱাৰীয়ে ক'লে যে তেওঁ মোক এৰি থৈ গুচি গৈছে, তেতিয়া মোৰ প্ৰয়োজন পূৰণ হোৱা নাছিল। তেনেকৈ কৈ তেওঁ দুখ কৰিবলৈ ধৰিলে। মই ক'লোঁ বোৱাৰী, তুমি একেবাৰে দুখ নকৰিবা। যেতিয়ালৈকে মোৰ ল'ৰাই তোমাৰ প্ৰয়োজন পূৰণ কৰিবলৈ নোৱাৰে, তেতিয়ালৈকে মই তোমাৰ সকলো অভাৱ পূৰণ কৰিম। সেয়া শুনাৰ পিছত বোৱাৰীৰ মুখত হাঁহি বিৰিঙি উঠিছিল। তাৰপিছত তাই নাস্তা বনাবলৈ বুলি পাকঘৰলৈ গুচি গ'ল। বোৱাৰীৰ ঘৰখনত মই প্ৰায় 6 মাহমান থাকিলোঁ আৰু 6 মাহ সদায় মই তেওঁৰ লগত সময় কটাইছিলোঁ। প্ৰিয় দৰ্শক, যেতিয়া কোনো মহিলাই নিজৰ স্বামীৰ পৰা মানসিক, ভাৱাত্মক বা শাৰীৰিক সন্তোষ নাপায়, তেতিয়া তেওঁ বাহিৰত ক'ৰবাত সেই সুখ বিচাৰিবলৈ চেষ্টা কৰে। যদিহে সেইগৰাকী মহিলাৰ কোনো প্ৰয়োজনীয়তা পূৰণ নহয়, তেতিয়া তেওঁ নিজৰ সুখৰ কাৰণে বেলেগৰ লগত মিলিবলৈ চেষ্টা কৰে। স্বামীয়ে নিজৰ পত্নীৰ শাৰীৰিক আৰু মানসিক প্ৰয়োজনীয়তাৰ প্ৰতি সদায় লক্ষ্য ৰাখিব লাগে। প্ৰিয় দৰ্শক, এয়াই আছিল আজিৰ কাহিনীৰ ভাগ। আজিৰ ভিডিঅ'টি কেনেকুৱা লাগিলে জনাব। যদি ভাল লাগিল তেনেহ'লে লগৰ বন্ধু-বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপোনালোকৰ গোটেই জীৱনটো হাঁহিৰে উপচি পৰক। পাৰিলে দুখীয়াজনক অলপ সহায় কৰিবলৈ চেষ্টা কৰিব। আপোনালোকৰ অকণমান সঁহাৰিয়ে যদি কোনোবা এজন দুখীয়াৰ জীৱনটো সলনি কৰিবলৈ পাৰে, তাতকৈ পুণ্যৰ কাম আৰু এইখন পৃথিৱীত একোৱেই হ'ব নোৱাৰে। হেভ এ নাইচ ডে।